আজি প্ৰথমতে আপোনালোকৰ মাধ্যমত মই সমূহ আমাৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাৱিকা আৰু শিক্ষক শিক্ষয়িত্ৰীক শিক্ষা বিভাগৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ ফলাফল যি দাঙি ধৰিছে তাৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ কলা শাখাত সৰ্বমুঠ ৫,৪৮৪জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিলে, তাৰে ৪,৭৮২জনে উত্তীৰ্ণ হৈছে আৰু আমাৰ উত্তীৰ্ণ হোৱা হ'ল ৮৭.12%। বিজ্ঞান শাখাত প্ৰায় ১৪০০ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিলে, তাৰ ভিতৰত ১৩৬৩জন ছাত্ৰ ছাত্ৰী তেওঁলোক ফলাফল ভাল ফলাফল দাঙি দিবলৈ সক্ষম হৈছে আৰু উত্তীৰ্ণ হাৰ হ'ল ৯৭.৩৬। বাণিজ্য শাখাত সৰ্বমুঠ ৪৯৪জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল, তাৰ ভিতৰত ৪৪১জন প্ৰাৰ্থী উত্তীৰ্ণ হৈছে আৰু উত্তীৰ্ণ হাৰ হ'ল ৮৮.২৭%। প্ৰথমতে আপোনাক জনাব বিচাৰোঁ যে বিজ্ঞান আৰু কলা শাখাত আমাৰ উত্তীৰ্ণ হাৰৰ বাণিজ্য শাখা আৰু বিজ্ঞান শাখাত আমাৰ উত্তীৰ্ণ হাৰৰ কোনো তাৰতম্য দেখা হোৱা নাই, বৰঞ্চ সমসাময়িক ফলাফলেই দাঙি ধৰিবলৈ সক্ষম হৈছে। কলা শাখাত ১.৮% অকণমান অৱনমিত হোৱা যেন দেখা গৈছে। এই ক্ষেত্ৰত আমি পৰৱৰ্তী সময়ত যেতিয়া আমাৰ ফলাফলৰ সমূহ তথ্য আমাৰ হাতত পৰিব, আমি ব্যৱস্থা গ্ৰহণ কৰিম যে কোনটো বিষয়ত কিহৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ফলাফলটো অকণমান নিম্নগামী হ'ল, যাৰ ফলত আমাৰ ১.৮% আমাৰ পূৰ্বৰ তুলনাত কলা শাখাত তললৈ আহিবলগীয়া হ'ল। নিশ্চয় হ'ম, কাৰণ এইটো যিখন জিলাখনৰ যিটো ৰিজাল্ট হয় সেই ৰিজাল্টটো সম্পূৰ্ণ আচলতে অভিভাৱক অভিভাৱিকা, শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী সকলোৱে সমন্বিত এটা প্ৰচেষ্টা। আমাৰ শিক্ষা বিভাগো তাৰ লগত মুঠতে চাৰিওটা যেতিয়া আপোনাৰ গোট একেলগ হৈ ল'ব আৰু পৰ্যালোচনা কৰিব, গঠনমূলক আলোচনা কৰিব আৰু তাৰ বাবে আমি বিভিন্ন ধৰণৰ পদক্ষেপ ল'ব লাগিব, বছৰজোৰা আঁচনি ল'ব লাগিব, যাৰ ফলত আমাৰ ৰিজাল্ট ইয়াতকৈ অনাগত বৰ্ষবোৰত ভাল হ'ব বুলি আশা কৰিছোঁ।